বিহু বুলি যে কত কি কাম ওলাইছে ইমান কাম আছে তিল পিঠা কেইটামান বনালো বাৰু নিজৰ হাতে আইতা শিকাই দিছিলে ধুনীয়া উঠিছে বাৰু দেই তেল পিঠাখিনি বনাবলৈ আছে তিল পিঠাখিনিহে বনাইছো আমাৰ চালানা বেটিয়ে পিঠা বনাইছে নে আইতা তিল পিঠা বনাইছো তুমি শিকাই দিছিলা যে চাহ দে এটা টেষ্ট কৰি চাওঁ কেনেকুৱা বনাইছা লোৱা টেষ্ট কৰি চোৱা ভালেই বনাইছো এটা খাই চাইছিলো লোৱা এটা খাই চোৱা মই চাহটো পাতি দিওঁ লাল চাহৰ লগত খাই বৰ ভাল লাগিব দে বাৰু খাই চাওঁ মই বাটাৰখিনি ভৰাই লওঁ পাই বাটাৰখিনি কাট কৰিবলৈ আছে যে গোন্ধটো কিন্তু ধুনীয়া আহিছে দেই পিঠাকেইটা আইতা তিল সৰহকৈ দিছোঁ ফুৰফুৰীয়া গোন্ধ এটা ওলাইছে Oi, telihi putihia, oi sira kuaisila, oi sira kuaisila, o mona te logai saronge oi, murena sani, hey, mursoku loi keloi nasuwa, oi moku dekile keloi na mahata. বিহু লাগিলে যোৱাই পাপা খাইছো আকৌ মই বনাইছো তিল পিঠা হয়নে আমাৰ বেটিয়ে বনাইছে তিল পিঠা খাই চাব লাগিব দেই এইবেলি আমাৰ বেটিৰ বিয়া হ'ব নহয় বহাগত ভালেই হ'ল বোৱাৰী হোৱাৰ আগতে পিঠাবোৰ শিকিছে চিন্তা কৰিব নালাগে ছোৱালী এক্সপাৰ্ট হৈ গৈছে কামে বনাই আগতে কাম কৰিব নাজানে হ'লে চলে নাই আজিকালি বৰ ধুনীয়া কাম কৰে দেই চব কাম একদম ডিচিপ্লিন আইতা চব তোমাৰ কাৰণে হৈছে তুমি অহাৰ পিছতে মই কামবোৰ শিকিছো চব কৰিবলৈ শিকিছো তুমি ইমান ধুনীয়াকৈ শিকাইছা বুজাইছা মিছা নহয় বাৰু কথাটো আগতে আমাৰ চেলেনা বেটি পাকঘৰত নোসোমাই বাহিৰেই থাকে চব বনাই মেলি দিলে আৰু খাইহে কিন্তু আজিকালি প্ৰায় পাকঘৰত বনাই থাকে যিটি মই বৰ ভাল লাগিছে কথাটো ছোৱালী এক্সপাৰ্ট বনাই দিছ কামত হে যাই পুৰা মানে হেই চব কামতে এক্সপাৰ্ট হৈ গৈছে ছোৱালী সেইটোহে লাগে নতুন এখন ঘৰত গৈ যাতে চব কাম কৰিব পাৰে নিজৰ সেইটোহে বিচাৰোঁ আৰু চিন্তা নাই মই চেলেনা ঘৰত গৈ থাকিম কি নহয় এমাহ দুমাহ চব মই মেকআপ কৰি থৈ আহিম চিন্তা নাই শাহুমা আপুনি আছে যেতিয়া চিন্তা নাই আৰু ভাতুকি ঘপা শুনিছোন মাখিয়তি কেইডালমান বিচাৰি যাওঁ গৰু বিহুৰ দিনাখন দৰকাৰ হ'ব নহয় আমাৰ মানুহটো আমাৰ ল'ৰাটো একো খবৰ নাই কৈছো নহয় কাহানি বাপা কৈ আছে বোলে আমলৈ টোপকণ খুৱাবিচোন আনি বোলে ভাঙি আনি খুৱাবিচোন এটাও খবৰেই নাই কুচ কামৰ মানুহ নহয় আমাৰ এই মতা মানুহকেইটা চব্জি কৰিব লাগে ময়ে কৰি থাকোঁ গোটেই ঘৰখন ময়ে চলাই থাকোঁ তেজ খোৱাবোৰ এইবোৰ অকল খাব জানে শিকিব জানে সেইবোৰ কৰিব জানে আমাক একো কৰিব নাজানে আজি ৰাতিলৈ সেই কঁঠালৰ মুচিকে বনাব লাগিব বিপুহঁতৰ ঘৰৰ পৰা সেই নেৰা নেপেৰাকৈ খুজি আনিছোঁ সেই কঁঠালৰ মুচি এটা নিদিয়ে মাকজনী যিহে চিপচ মই বোলো দিয়ক আৰু বোলো সেই বৰ খাবলৈ মন গৈছে বোলো তেতিয়াহে একদম খুজিলা দুবাৰ তিনিবাৰ খুজিলাহে দি পঠিয়াইছে বিতুপনৰ মাকজনী ইমানেই চিপচ কঁঠাল এটা দিবলৈ মন নকৰে ইমান লমালমে কঁঠালবোৰ লাগি থাকে সিহঁতৰ গছবোৰত আৰু কঁঠালৰ গুটিকেইটা লোভতে একদম কাকো কঁঠাল নিদিয়েও তলত পৰি গেলি থাকে ফাটি কঁঠালবোৰ লাষ্টলৈ তাৰপিছত গুটিবোৰ খুচৰি তাৰপৰাই লৈ যায় কেতিয়াও নিদিয়ে মানুহক কঁঠালকেইটা খাবলৈ খুজি আনো মই বাপেকে এনেই বোৱাৰীজনী গৈছে নেকি সিহঁতৰো হ'ব বোৱাৰীজনী গ'লগৈ নহয় সিহঁতৰ ঘৰপা যিখনহে সিহঁতৰ সেই কান্দৰ কাৰখানা কোন থাকিব পাৰিব সিহঁতৰ লগত মা বিহু পিঠা নবনাও নি চবৰ ঘৰতে বনালে আজি সেই ৰাকেশে লৈ আহিছিলে স্কুললৈ পিঠা ক'ৰ পৰা বনাওঁ বাপেৰে বৰা চাউল 1 কেজি আনি দিব নোৱাৰে কাহানি পাপা কৈ আছোঁ বৰা চাউল 1 কেজি আনি দিব বোলো ল'ৰাটোৱে পিঠা খাবলৈ মন কৰে সিদিনা আনিমকৈ আজিলৈকে অনা নাই পিঠা খাবলৈ মন আছে যদি বাপেৰে কবি দেই মোক শুনাই নাথাকিবি দেউতাই যেন বেছি কয় আৰু মই আজি ক'ব লাগিব বৰা চাউল আনি দিবলৈ আৰু এইটো কি কঁঠাল দেখোন পকা নে নাখাওঁ নহ'লে পকা নহয়ও এইটো সৰু কঁঠালৰ মুচি বুলি কয় যে চব্জি বনাম আজি খাবি মই নাখাওঁ দেই কঁঠালৰ চব্জি মই খাই ভাল নাপাওঁ কি খাওঁ ভাল বস্তুবোৰ নাখাওঁ নহয় কিমান ভাল লাগে একদম মাংস লাগে জোলটো বনাই দিলে এইবোৰ একো একদম সেই খাবলৈ মন নকৰে ভাল বস্তু মাংস খাবলৈ মন যায় যদি বাপেৰে কবি মই আকৌ এইবোৰকে মাংস নিচিনাকৈ বনাই খাম ধুনীয়াকৈ বনাম খাই চাবিচোন খাই পেলাই নেৰিবি খাব দে ভালকৈ মছলা দি বনাবি ছানৰাইজ মছলা দি দিবি তেতিয়াহে ভাল লাগিব খাই আনিয়ে থৈছোঁ ছানৰাইজৰ সেই চিকেন মছলা জিৰা ধনিয়া পাউডাৰ ধুনীয়াকৈ বনাম খাই চাবিচোন কাইলৈ ৰাতিপুৱা দুটাই সেই আমলৈ টোপ ভাঙিবলৈ যাম বুলি কৈছে কাইলৈ আমলৈ টোপ খাম মজা লাগিব কাইলৈ পিঁয়াজ দি ভাজিম পঁইতা ভাতৰ লগত থৈ দিব লাগিব ৰাতিপুৱা পঁইতা ভাতৰ লগত খাম বৰ ভাল লাগিব পিঠাখিনি বনাই হৈছেগৈ আৰু দেই ধেৰ পিঠা বনালোঁ আজি নাৰিকলৰ লাড়ু গুৰ পিঠা তিল পিঠা তাৰপিছত মুড়ি লাডু তাৰপিছতে লস্কৰা তাৰপিছতে সান্দহ গুড়ি কৰাই গুড়ি চব বনালোঁ তাৰপিছত পকা মিঠৈ বনালোঁ তাৰপিছতে চুজি লাড়ু বনালোঁ কেটলি পিঠা চব বনাইছোঁ তিলৰ লাড়ু মাই গড ইমানবোৰ পিঠা তুমি অকলে বনালা চালানা বেটি আইতা চব বনাইছোঁ গোটেই দিনটো লাগিল আজি তাকে ভাবিছোঁ গধূলিলৈকে পাকঘৰতে সোমাই আছোঁ কি হ'ল বোলো বিহুলৈ পিঠা ৰেডি আইতা টেনশ্যন নাই এতিয়া আলহী আহিলেও তোৰ মিতিয়া ঘৰ আলহী আহিব তোৰ হাতেৰে বনোৱা পিঠা খাই বৰ ভাল পাব স্পেচিয়েলি শাহুমাৰ কাৰণে বনাইছোঁ ৰিয়াঞ্চৰ মাকে বোলে পিঠা খাই বহুত ভাল পায় সেইটো কথা
কিন্তু পিঠাবোৰ বৰ ধুনীয়া হৈছে দেই, চাফা চাফা বনাইছে আকৌ। অকল সেই বুলি নহয় আৰু ঘৰৰ সকলোৱে খাব বিহু বুলি। বিহুৰ দিনা ৰাতিপুৱা পিঠাকেইটা খাবলৈ পাব মোৰ হাতৰ, তাতকেনো কি লাগে আৰু। হয় দেই, ছোৱালীজনী বহুত পৰিৱৰ্তন হ'লি, কিন্তু বহুত কাম কৰিবলৈ শিকিলি দেই। প্ৰাউড অফ ইউ, আই এম প্ৰাউড অফ ইউ। আইতা, তুমি মোক বুজাই বুজাই ইমানখিনি কৰিবলৈ শিকালা, থেংক ইউ ছ' মাছ। তুমি অহাৰ পিছৰ পৰাই মই অকণমান সলনি হৈছোঁ, কাম বনবোৰ কৰিবলৈ শিকিছোঁ। বহুত কথা বুজালা তুমি। পাৰিছ দেই, বহুতখিনি কৰিছ এইটো বয়সতে। পিঠা ইমানখিনি বনাই পেলালি, পেলা পচাই নোৱাৰে দেই। এইবাৰ মই প্ৰথম বনাইছোঁ আইতা, আগৰ বিহুত কেতিয়াও বনোৱা নাই এনেকুৱা। এইবেলি বিহুত আকৌ জেং বিহু মাৰিম ওলাবি আকৌ। আমাৰ মাইকী সন্থা ওলাইছে নহয় আমাৰ ছ'চাইটিৰ পৰা, তয়ো ওলাবি, ভাল লাগিব। মাৰিম আইতা, বিহু মাৰিম, ফূৰ্তি কৰিম এইবাৰ। বৰ ভাল লাগে আকৌ মহিলাসকল একেলগে বিহু মাৰিবলৈ গ'লে, বৰ ফূৰ্তি ফাৰ্তা হয় নহয়। আমাৰ ছ'চাইটিৰ মাইকী মানুহবোৰ বৰ ৰসাল, খুব হাঁহি খিকিন্দালি কৰি বিহু মাৰিব। এইবেলি যাম, মোৰ লগৰ কেইজনীও আহিব নহয়, বৰ ভাল লাগিব। কাপোৰ কানি ঠিক কৰ দেই, চব ধুনীয়া হৈহে আহিব আকৌ। মই কাপোৰ চাপোৰ চিলেক্ট কৰি থৈ দিছোঁ। মোৰ আছে অসমীয়া গহনা আৰু কাপোৰ কানি, সেইবোৰ ইস্ত্ৰি মাৰিলে হ'ব। মোৰ একদম পুৰণি দিনীয়া ৰিহা এখন আছে, মই সেইখন পিন্ধিম। দুখন আছে পিছে, এখন লাগিলে কবি। ৰিহা এখন দিবচোন, মই ৰিহাকে পিন্ধিম, ভাল লাগিব। পুৰণা ৰিহাবোৰ পিন্ধি ভাল লাগে। বন্ধুসকল, আমাৰ চেলেনা বেটিয়ে বিভিন্ন ৰকমৰ পিঠা বনালে দেই, বৰ ভাল লাগিছে। কিন্তু টেষ্ট কৰি চাব লাগিব এতিয়া। আপোনালোকে পিঠা কি বনালে কমেণ্টত জনাব নাপাহৰিব। আৰু আমাৰ খণ্ডটি যদিহে আজি ভাল লাগিলে লাইক কৰিব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আকৌ। আপোনালোকে ছাবস্ক্ৰাইব নকৰি দেখোন, কৰি দিয়ক আকৌ, সোনকালে 100Kটো কৰি দিয়ক। মোৰ বিয়াৰ ভিডিঅ'বোৰো আহি আছে ধামাকা, চাবলৈ হ'লে নাপাহৰিব দেই। এই কইনা চিকা চেনেলটো 100Kটো কৰি দিয়ক আৰু, বুজিছে নাই? বৰ ভাল লাগিব মনটো, তেতিয়া আৰু ধুনীয়া ভিডিঅ' আহি থাকিব।